নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো গাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ্বিদসকল, মাঘ বিহুৰ বন্ধৰ সন্দৰ্ভত কিছু সালসলনি ঘটোৱা হৈছে। গতিকে এই ভিডিঅ'টোত সেই সালসলনিৰ সন্দৰ্ভত অহা বিভাগীয় নিৰ্দেশনাৰ ইনফৰমেশ্যনখিনি অতি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টোৰ ইনফৰমেশ্যনখিনি সকলো শিক্ষক তথা অন্যান্য কৰ্মচাৰীৰ লগত শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ্বিদসকল, এইখন হৈছে SCERTৰ তৰফৰ পৰা জাৰি কৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ কৰিজেণ্ডাম। ইয়াত লিখা হৈছে ইন পাৰচুৱেঞ্চ অফ দ্য গভৰ্ণমেণ্ট নটিফাইড লিষ্ট অফ হলিডেজ ফৰ দ্য ইয়েৰ 2025 ইন দ্য ষ্টেট অফ আছাম ভাইড লেটাৰ নৌ ইমান ডেটেড দিছপুৰ দ্য 6th December 2024 14th and 15th of January 2025 have been declared as government holidays on account of মাঘ বিহু and টুচু পূজা। অৰ্থাৎ ইয়াত কোৱা হৈছে যে যোৱা 6 ডিচেম্বৰ 2024 তাৰিখে অসম চৰকাৰৰ তৰফৰ পৰা যিখন গভৰ্ণমেণ্ট নটিফিকেশ্যন জাৰি কৰা হৈছিল, তাত 14 আৰু 15 জানুৱাৰী তাৰিখটো মাঘ বিহু আৰু টুচু পূজাৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। হেন্স দ্য হলিডেজ মেনশ্যনড ইন দ্য একাডেমিক কেলেণ্ডাৰ ইন 2024-2025 ফ্ৰম ক শ্ৰেণী টু ক্লাছ 8 মে কাইণ্ডলি বি ৰিড এজ 14th and 15th of January 2025 for Magh Bihu and Tusu Puja instead of 15th and 16th of January 2025। অৰ্থাৎ ছাৰ্বিদসকল, চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে যিখন গভৰ্ণমেণ্ট হলিডে প্ৰকাশ কৰা হৈছে, সেইখনত যিহেতু 14 আৰু 15 জানুৱাৰী তাৰিখটো মাঘ বিহু আৰু টুচু পূজাৰ কাৰণে বন্ধ ঘোষণা কৰা হৈছে, সেয়েহে একাডেমিক কেলেণ্ডাৰ 2024 আৰু 25 বৰ্ষৰ বাবে যিখন আমাক প্ৰভাইড কৰা হৈছে ক শ্ৰেণীৰ পৰা ক্লাছ 8লৈকে, সেইখনত ইতিমধ্যেই 15 আৰু 16 জানুৱাৰীটোহে মাঘ বিহু আৰু টুচু পূজাৰ বাবে বন্ধ বুলি উল্লেখ আছিল। কিন্তু এই কৰিজেণ্ডামখনৰ মতে সেই কথাটোকে কোৱা হৈছে যে সেই 15 আৰু 16 জানুৱাৰীৰ পৰিৱৰ্তে 14 আৰু 15 জানুৱাৰী এই দুটা দিনহে মাঘ বিহু আৰু টুচু পূজাৰ বাবে বন্ধ বুলি মান্যতা প্ৰদান কৰা হৈছে। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনিকে আপোনালোকক অতি চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।